আৰু এই যে এটা চিলিণ্ডাৰত কিমান কেজিমান থাকে এইটো ৱেইটটো 5 কেজি 5 কেজি কি ভৰাব লাগে মানে টাইট হ'ব লাগে ইমান টাইট হ'ব লাগে প্ৰায় 45 দিনত ইয়াৰ পৰা কাঠফুলা খাব পৰা হয় আছো এটা যুৱকৰ দলৰ ওচৰত আৰু আপোনালোকে দেখিছে সেই যুৱকৰ দলটোৱে বৰ্তমান কাটি আছে খেৰ আৰু এই কটা খেৰখিনি এতিয়া হিজাবৰ কাৰণে নিব লাগিব আৰু হিজাবৰ কাৰণে এটা ডাঙৰ পাত্ৰ লৈছে আপোনালোকে চাই থাকক এইটো বইল হ'ব না বইল হ'ব বইল হ'ব আৰু এই গামলাটোত যিখিনি খেৰ বইল হৈ গৈছে মেডিচিন দিয়াৰ পাছত ইয়ালৈ আহিছে আৰু ইয়াত দেখিছে সিজোৱা খেৰখিনি এইদৰে শুকুৱাই ৰাখিছে ইয়াত দেখিছে আপোনালোকে ইয়াত আমি এনেকৈ শুকুৱাইছোঁ তাৰপৰা ইয়াৰ পাছত আমি চিলিণ্ডাৰ বনাব লাগিব আৰু এয়া হৈছে গুটি ইয়াত এটা পেকেটত আছে 200 গ্ৰাম আৰু এইবিলাক হৈছে মেডিচিন আপোনালোকে চাওক এইবিলাক মেডিচিন আৰু এতিয়া বনি আছে এইদৰে এনেকুৱা ধৰণৰ চিলিণ্ডাৰ বনি আছে ইয়াত দেখিছে আপোনালোকে এই কটা খেৰ যিটো মেডিচিন দিলে এই মেডিচিনটো এতিয়া এইদৰে পলিথিনত এনেকুৱা ধৰণৰ চিলিণ্ডাৰ বনাইছে এই গুটিসমূহ দি দিছে এয়া আপোনালোকে দেখিছে আৰু ইয়াত বিন্ধা কৰি দিব লাগিব ন বিন্ধা কৰি দিব লাগিব মানে এইটো ফুটুৱাই দিব লাগিব পলিথিনটো ফুটুৱাই দিব লাগিব আৰু এই সম্পূৰ্ণ প্ৰচেছটো হৈছে কাঠফুলা খেতিৰ কাৰণে কৰা এইটো এটা চিলিণ্ডাৰ হয় আৰু এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ কাঠফুলা খেতি এইটো খেৰটো ভৰাই কিনি আমি মেক্সিমাম এতিয়াতো শুকান হৈ আছে খেৰটো ইমান ভৰাব নোৱাৰোঁ বাৰু হ'লেও 5 কেজি এনেকৈ হ'ব লাগে মেক্সিমাম 5 কেজি হ'ব লাগে তেতিয়া ভাল হয় মানে প্ৰডাকশ্যনটো ভাল হয় ডাঙৰ হয় কি ভৰাব লাগে মানে টাইট হ'ব লাগে যিমান টাইট হ'ব লাগে আঠ খাব লাগে এইটো খেৰটো পূৰা এইটো টাইট কৰি দিছোঁ মানে পকাই পিনি পূৰা আৰু এতিয়া এই যে চিলিণ্ডাৰসমূহ লৈ আহিছে আৰু চিলিণ্ডাৰসমূহ কিদৰে ৰাখে বা কিদৰে খেতি কৰিছে সবিশেষখিনি জনাবৰ কাৰণে মই এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু ইয়াত দেখিছে আপোনালোকে কিছুদিনৰ আগতে ভুৱা ইয়া হৈছে কাঠফুলা আৰু কাঠফুলা খেতিৰ বিষয়ে আজি আপোনালোকক জনাবৰ কাৰণে আহিছোঁ ইয়াত দেখিছে আপোনালোকে এইদৰে ওলমাই ৰাখিছে ৰছী দি এইফালে ওলমাই ৰাখিছে আৰু ইয়াত কিমান মান আছে ইয়াত প্ৰায় 500 আছে 500 প্ৰায় 500 মান খেতি কৰিছে বৰ্তমান আৰু প্ৰডাকশ্যনটো কৰি আছোঁ চিলিণ্ডাৰবোৰ ভৰাই আমি ভিতৰত মানে প্ৰথম 20 দিনমান সময় আমি ইয়াত ৰাখিব লাগে ৰাখি কিনি যেতিয়া ভেঁকুৰটো আহিব আমি বাহিৰত এই ধৰণে দেখা পাম যেতিয়া হয় এইটো প্ৰডাকশ্যনটো আহি গৈছে প্ৰডাকশ্যনটো অহাৰ পাছত আমি ওলমাই দিব লাগে ওলমাই কিনে আমি পানী দি থাকিব লাগিব মানে দিনটোত দুবাৰ কিমান কেজিমান ওলায় বৰ্তমান হেৰি কৰিছে এটা চিলিণ্ডাৰ যেনেকৈ হ'লেও 2 কেজিটো মেক্সিমাম ওলাই যায় হয় 2 কেজিটো প্ৰডাকশ্যনটো আহি আছে বৰ্তমান দেখাব পাৰে চাব পাৰে আৰু ইয়াত দেখিছোঁ আপোনালোকে প্ৰতিটো চিলিণ্ডাৰ খুব ধুনীয়াকৈ কাঠফুলা ওলাইছে আৰু ইয়াৰ কাঠফুলাসমূহ বৰ্তমান বিক্ৰী কৰি আছে বিক্ৰী কৰি থকা হৈছে এতিয়া বৰ্তমান 200 টকাকৈ দি থকা হৈছে বাৰু 200 টকাকৈ হয় এয়া দেখিছে আপোনালোকে খুব ধুনীয়াকৈ লালিকৈ এয়া আঁৰি ৰাখিছে আৰু এই কাঠফুলা খেতিটোৰ বিষয়ে মই অকণমান দাদাজনৰ সৈতে কথা পাতি গম পালোঁ যে ইয়াৰ প্ৰায় 45 দিনত ইয়াৰ পৰা কাঠফুলা খাব পৰা হয় ইমান ডাঙৰ হয় আৰু প্ৰায় 90 দিনলৈকে ইয়াৰ কাঠফুলাসমূহ ওলাই থাকে আৰু ইয়াৰ পৰা বিক্ৰী কৰি থাকিব পৰা হয় তাৰ বিষয়ে ক'ৰবাত ট্ৰেইনিং লৈছিলে নে নিজে কৰিছে ট্ৰেইনিং লৈছিলোঁ মই 2020 চনতে ডুমডুমা মানে হানচোৱাত এজন মজিন মৰাণ বুলি থাকে তেখেতৰ ফাৰ্ম আছে সেই তেখেতৰ লগত প্ৰশিক্ষণ লৈছিলোঁ তাৰপৰা ঘৰত এবাৰ কৰিছিলোঁ কৰি কিনে অফ হৈ গ'ল হৈ কিনে এবাৰ আকৌ কৰি চাইছোঁ মানে চেণ্ডাৰতে আমি এতিয়া ল'ৰাখিনি থাকোঁ যিহেতু ইয়াতে সেইকাৰণে এনেকৈ বিজি হৈ থাকিবলৈ চেষ্টা কৰিছোঁ মানে আৰু এনেকুৱা ধৰণৰ এটা চিলিণ্ডাৰৰ পৰা প্ৰায় 2.5 কেজিৰ পৰা 5 কেজিলৈকে বিক্ৰী কৰিব পৰা হ'ব ইয়াত দেখিছে ইয়াৰ 1 2 3 4 6টা মান ওলাইছে নমস্কাৰ বন্ধুসকল মই অনুপা কমথাৰ মই বৰ্তমান আজি উপস্থিত আছোঁ বৰমেচাৰী এটা নিচামুক্ত কেন্দ্ৰত আৰু এই নিচামুক্ত কৰা এতিয়া এই যুৱকসকল নিচামুক্ত হৈ বৰ্তমান আমাৰ সমাজখনৰ কাৰণে সদায় ন চিন্তা কৰি থাকে আপোনালোকক কেইবাটাও ভিডিঅ' মই আগতেও আগবঢ়াই দিছোঁ ৰাস্তা পদূলিকে আদি কৰি বিভিন্ন ঠাইত সামাজিক কাম কৰি থকা মই ভিডিঅ'সমূহ আগবঢ়াই দিছোঁ আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ যে এই যুৱকসকলে নিচামুক্ত হৈ এতিয়া কাঠফুলা খেতি কৰিব লৈছে আন 10জনৰ কাৰণে আদৰ্শ হৈ পৰিছে আৰু কাঠফুলা খেতি কৰি যে আমাৰ যুৱকসকল স্বাৱলম্বী হ'ব পাৰে এই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ এইফালে কাঠফুলা গুটি চিলিণ্ডাৰ আৰু এনেদৰে লৈ আছে আৰু যদিহে কোনোবাই কৰিব বিচাৰে খেতিটো কেনেদৰে কৰিব লাগিব এই খেতিটো খুব লাভজনক খেতি হয় আমি কমটি পুঁজিতে কৰিব পাৰোঁ মানে খেতিটো আমি প্ৰায় এইটো কেজিটো 300 450 গুটিটো লৈ কিনে 10টা চিলিণ্ডাৰ বনাব লাগে
আমি কি কৈছোঁ খেৰটো প্ৰথম আনিছোঁ, খেৰটো প্ৰথম আনি কিনি 3 ইঞ্চি 4 ইঞ্চিকৈ কাটি লৈছোঁ, কাটি লৈ কিনি বইল কৰিছোঁ, মানে বইল কৰি কিনি প্ৰায় 80% মান শুকুৱাইছোঁ, শুকুৱাই কিনি এনেকৈ চিলিণ্ডাৰ বনাই কিনি প্ৰায় 20 দিনমান সময় আমি ৰাখি দিব লাগে, তাৰপৰা সম্পূৰ্ণ ভেঁকুৰটো আহিবৰ কাৰণে। আৰু আমাৰ এই নিচামুক্ত যুৱকসকলক মানে ব্যস্ততা ৰাখিবৰ কাৰণে এইদৰে খুব সুন্দৰভাৱে এই প্ৰচেষ্টা লৈছে আমাৰ এই দীপাংকৰ মাউত ককাইদেৱে। বাইদেউ এই ল'ৰাখিনি কৰ্মত বিজি কৰিব লোৱা হৈছে, হয়, আৰু কাঠফুলা খেতিৰ লগতে আৰু অন্যান্য খেতি কৰিব লোৱা হৈছে। কৰ্মৰ দ্বাৰা ল'ৰাবিলাক নিচামুক্ত কৰিব পৰা হয় নেকি, তাকে চিন্তাটো কৰা হৈছে। লগত কোনোবাই যদি খেতি কৰিব বিচাৰে তেতিয়াহ'লে মানে আপোনালোকৰ ইয়াতে গুটি বা এনেকুৱা চিলিণ্ডাৰ আছে নহয়, আপোনালোকৰ লগত যোগাযোগ কৰিলে পাব। যোগাযোগ কৰিলে পাব। হয়, আৰু কোনোবাই যদি কাঠফুলা খেতি কৰিম বুলি ভাবিছে তেতিয়াহ'লে এখেতলোকৰ সৈতে যোগাযোগ কৰিলে নিশ্চয় আপোনালোকৰ যিখিনি খেতি কৰিবলগীয়া সুবিধা সেই সুবিধাখিনি আপোনালোকে এখেতলোকৰ পৰা পাব।